আপোনালোকলৈ মই নমস্কাৰ জনাইছো। আজি যেটো হৈ গল মোৰ যেটো নমিনেশন 14 চিৰাং দুৱাৰ কনস্টিটুৱেন্সিৰ পৰা নিৰ্দলীয় ভাৱে যেটো নমিনেশন আমি ফাইল কৰিছিলো, এয়া আজি ইলেকশন কমিশন ৰিটাৰ্নিং অফিচাৰৰ পৰা ৰিজেক্টেড বুলি ওলাই আহিছে। আমি ক'ব লাগিব এয়া এটা ডাঙৰ পলিটিক্যাল ষড়যন্ত্ৰৰ আমি বলি হৈছে বুলি ক'ব লাগিব। ইয়াত দুটামান ৰিজন দিছে। ৰিজনটো হ'ল কি, মই ইউনিভাৰ্চিটিত চাকৰি কৰোঁ আৰু ইয়াত ৰিজাইনেশ্যন দিয়া নাই বুলি। এতিয়া কথাটো হ'ল কি, মই বিগত 5 বছৰ ইউপিপিএল চৰকাৰত মই সন্মানীয় চিফ প্ৰমোদ বড়ো তেখেতৰ OSD হিচাপে আছিলোঁ আৰু ইলেকশ্যন পাৰ্পছৰ কাৰণে মই 8 তাৰিখ আগষ্টত OSDৰ পৰা ৰিলিজ ল'বলৈ তেখেতক মই প্ৰেয়াৰ পিটিশ্যন এটা এপ্লিকেশ্যন দিছিলোঁ। তেখেতে ইয়াৰ ওপৰত একো একশ্যন লোৱা নাই। একশ্যন নোলোৱাটো দেখি মই আকৌ 13 আগষ্ট 2025 তেখেতক আকৌ মই লেটাৰ সাবমিশন দিছোঁ হোৱাটছআপৰ জৰিয়তে। হাৰ্ড কপিত যেহেতু একশ্যন লোৱা নাই, ইয়াৰ কাৰণে মই হোৱাটছআপৰ জৰিয়তে তেখেতক আকৌ সাবমিশন কৰিলোঁ। তথাপিও তেখেতে একো একশ্যন লোৱা নাই। তাৰ পিছত মই ডাইৰেক্টৰ অফ এডুকেশ্যন হায়াৰ এডুকেশ্যন তেখেতসকলৰ পৰা ৰিলিজ লৈ আকৌ মই ইউনিভাৰ্চিটি জইন কৰিলোঁ ইমাৰ্জেঞ্চি বেচিছত। আৰু ইউনিভাৰ্চিটি জইন কৰাৰ পিছত মই 28 তাৰিখ আগষ্ট 2025 তেখেতসকলক পাৰ্মানেণ্ট ৰিলিজ ৰিজাইনেশ্যনৰ কাৰণে মই লেটাৰ দিলোঁ। ইয়াৰ পিছত ৰিজাইনেশ্যন দিয়াৰ পিছত তেখেতসকলে ফাইলটো আধা চলোৱাৰ পিছত আপোনাৰ যিটো ফাইল, এই ফাইলখন মিডিলত আকৌ ষ্টপ হৈ গ'ল। ষ্টপ হোৱাৰ পিছত মোক ছাজেশ্যন দিলে কি ৰিজাইনেশ্যন নালাগে, গুৱাহাটী ইউনিভাৰ্চিটিত এটা ক্লজ আছে, ইয়াৰ দ্বাৰাই এক্সট্ৰা অৰ্ডিনাৰী লিভ ইয়াৰ দ্বাৰাই ইলেকশ্যন খেলিব পাৰে বুলি। এই মৰ্মে মোক অৰ্ডাৰ দিয়া হৈছিলে এক্সট্ৰা অৰ্ডিনাৰী লিভ টু কণ্টেষ্ট বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ইলেকশ্যন 2025। তাৰ পিছত যেতিয়া আমি 2 তাৰিখ নমিনেশ্যন দিবলৈ গ'লো, 2 তাৰিখ নমিনেশ্যন দিবলৈ যাওঁতে তেখেতসকলে আমাক ক'লে কি ৰিলিজ লেটাৰ বা ৰিজাইনেশ্যন লেটাৰটো লাগিব। ইয়াৰ কাৰণে ইমিডিয়েটলি মই ইউনিভাৰ্চিটিত গৈ 2 তাৰিখত ছেম দিনাই ৰিজাইনেশ্যন মই ফাইল কৰিলোঁ। তাৰ পিছত ফাইলটো মুভমেণ্ট নোহোৱা হৈ গ'ল। আকৌ দেখিলোঁ সকলো প্ৰচেছটো চলি আছে, কিন্তু বহুত শ্ল'। ইলেকশ্যন মেটাৰ আমি জানো, যদি কোনোবাই এটা ডেমক্ৰেটিক প্ৰচেছত যদি ভাগ ল'বলৈ খুজিছে ইয়াক এৰি দিব লাগে আৰু অন প্ৰায়ৰিটি বেচিছ কামটো কৰি দিব লাগে। বৰঞ্চ তেখেতসকলে মোৰ ফাইলটো চাইড কৰি ৰখাটো মই দেখিবলৈ পাইছোঁ, একশ্যন লোৱা নাই। তাৰ পিছত যোৱা 2 দিনমানৰ আগত 1-2জন অফিচাৰৰ মোবাইল ছুইচ অফ হৈ গ'ল, ক'ত গৈছে আনট্ৰেচেবল হৈ গ'ল, বিচাৰিলেও মই নাপালোঁ। আজি ৰাতিপুৱাৰ পৰাই যিটো মোক আজিলৈকে সময় দিছিলে ৰিলিজ লেটাৰ যদি আজিলৈকে দিব পাৰে মোৰ একচেপ্ট হ'ব। আজি ৰাতিপুৱাই 9টা বজা হোৱাৰ লগে লগে মই ইউনিভাৰ্চিটিত উপস্থিত হৈছিলোঁ। অফিচাৰবিলাকে 9:45 পৰা 10টা বজাত আহিছে। মই চেম্বাৰত বহিছোঁ। যিবিলাক খাণ্ড কাৰখানা, যিবিলাক শ্ল' ফাইল প্ৰচিডিঅ'ৰ যিটো আধা ঘণ্টাত 1 ঘণ্টাত হৈ যায়, তেখেতসকলে 5টা-6টা ইভিনিংলৈকে মোৰ ফাইলটো ক্লিয়াৰ কৰি নিদিলে আৰু ৰিলিজ লেটাৰটো তেখেতসকলে নিদিলে। ইয়াৰ কাৰণে মোৰ যিটো নমিনেশ্যন ফাইল এইখন ৰিজেক্ট বুলি আমাৰ ইয়াত নটিফিকেশ্যনটো আহিলে। মই দেখিছোঁ মোক যিটো ফৰ্মেলিটিজ কৰিব দিলে, ইয়ালৈকে কৰিব দিছে কি 3 months এডভান্স চেলাৰী মই দিব লগা হলো। 3 months এডভান্স চেলাৰী 9,46,724 মই এই পইচাও পুৰা জমা কৰি দিছোঁ
বড়োলেণ্ড ইউনিভাৰ্চিটি জেনেৰেল ফাণ্ডত 3 মাহৰ চেলাৰী মই দিব লগা হৈছে ইমান কৰাৰ পিছতেও তেখেতসকলে ঘূৰাই পাকাই মোৰ কামটো কৰি নিদিলে এয়া মই ভাবো ডেমক্ৰেটিক এটা কাণ্ট্ৰি আৰু ডেমক্ৰেটিক কাণ্ট্ৰিত মই এজন ব্যক্তিভাৱে মই এজন পাৰ্টিচিপেণ্ট হ'বলৈ গৈছিলোঁ কিন্তু ডেমক্ৰেচিক আজি মাৰ্ডাৰ কৰা বুলি আমি ক'ব লাগিব কিয়নো আমি সমাজৰ কাৰণে কাম কৰিবলৈ ওলাই আহিছোঁ সমাজৰ সেৱাৰ জৰিয়তে আমি পলিটিক্সত ওলাই আহিছোঁ আৰু ইয়াক অপমান্য কৰা হৈছে মই ধিক্কাৰ দিছোঁ যাহাতে মই বা আমি যেনেকুৱা পলিটিকেলত আমি বলি হ'ব লগা হৈছোঁ ষড়যন্ত্ৰত আমি ফচিব লগা হৈছে এনেকুৱা যাতে কাৰো লগত নহয়